নমস্কাৰ আপোনালোক সকলোকে দ্য থিংছ ইউ ৱান্ট চেনেললৈ স্বাগতম। আজি আমি ডিএলএড থাৰ্ড সেমিষ্টাৰৰ পেডাগজি অফ মেথমেটিক্স 2ৰ 2019 আৰু 2021ৰ পেপাৰসমূহ আলোচনা কৰিম। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে which of the following triangles have no lines of symmetry? তলৰ কোনটো ত্ৰিভুজৰ এডালো সমমিতি অক্ষ নাথাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্কেলেন ট্ৰায়াঙ্গল অৰ্থাৎ বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজৰ এডালো সমমিতি অক্ষ নাথাকে। Question number B. What is the full form of CCE? CCE ৰ সম্পূৰ্ণ ৰূপ কি? CCE ৰ সম্পূৰ্ণ ৰূপ হৈছে Continuous and Comprehensive Evaluation. Question number C. When will the area and perimeter of a circle be equal? এটা বৃত্তৰ কালি আৰু পৰিসীমা কেতিয়া সমান হ'ব? কোনো এটা বৃত্তৰ পৰিসীমা আৰু কালি সমান হ'বৰ কাৰণে ব্যাসাৰ্ধ 2 একক হ'ব লাগিব। Question number D. Insert a number between 1/4 and 1/7. 1/4 আৰু 1/7 ৰ মাজৰ এটা সংখ্যা লিখা। ইয়াৰ কাৰণে আমি প্ৰথমতে 4 আৰু 7 ৰ এলচিএম অৰ্থাৎ লসাগু লওঁ। এইটো 28, গতিকে 7 ৰে লব আৰু হৰ দুইটাকে পূৰণ কৰিলে পাম আমি 7/28 আৰু 4/28 আৰু এই দুটা নাম্বাৰৰ মাজত 5/28 আৰু 6/28 এই দুটা নাম্বাৰ আছে, গতিকে ইয়াৰ এনসাৰটো হ'ব 5/28. Convert 273 degree Kelvin into degree Celsius. 273 degree Kelvin হক degree Celsius লৈ প্ৰকাশ কৰা। ইয়াৰ কাৰণে আমি কেলভিনৰ পৰা 273.15 ডিগ্ৰী মাইনাস কৰিম, গতিকে আমি পাম -0.15 ডিগ্ৰী সেলসিয়াস। Question number D. How many lines of symmetry does an isosceles triangle have? এটা সমবাহু ত্ৰিভুজৰ সমমিতি অক্ষৰ সংখ্যা কিমান? One line of symmetry অৰ্থাৎ এটা সমমিতি অক্ষ থাকে। Question number E. Concepts are internalized. Who said this? ধাৰণাসমূহ অন্তঃকৰণীয় কথাষাৰ কোনে কৈছিল? এই কথাষাৰটো লেভ ভাইগটস্কিয়ে কৈছিল। Question number 2. উত্তৰ দিয়া। Write the names of two tools for collecting data. তথ্য সংগ্ৰহত ব্যৱহাৰ কৰা দুবিধ আহিলাৰ নাম লিখা। তথ্য সংগ্ৰহৰ কাৰণে ব্যৱহাৰ কৰা দুবিধ আহিলা হ'ল সাৰ্ভে অৰ্থাৎ জৰীপ আৰু অবজাৰভেশন অৰ্থাৎ নিৰীক্ষণ। Question number B. Give two examples of learning indicators for the topic rectangle. আয়তৰ দুটা শিকনৰ সূচকৰ উদাহৰণ দিয়া। Identifying properties বৈশিষ্ট্য চিনাক্তকৰণ আৰু applying formulas সূত্ৰ প্ৰয়োগ। Mention two merits of unit plan. গোট পৰিকল্পনাৰ দুটা সুফল উল্লেখ কৰা। গোট পৰিকল্পনাৰ দুটা সুফল হৈছে coherence and continuity, সংহতি আৰু ধাৰাবাহিকতা, আৰু effective resource utilization, সম্পদৰ ফলপ্ৰসূ ব্যৱহাৰ। Question number D. Mention two social cultural factors that influence mathematics learning. গণিত শিক্ষণত প্ৰভাৱ পেলোৱা দুটা সামাজিক সাংস্কৃতিক কাৰক উল্লেখ কৰা। গণিত শিক্ষণত প্ৰভাৱ পেলোৱা দুটা সামাজিক সাংস্কৃতিক কাৰক হ'ল গণিতৰ প্ৰতি সমাজৰ মনোভাৱ আৰু পৰিয়াল আৰু সম্প্ৰদায়ৰ শিক্ষাৰ্থীৰ প্ৰতি আশা। Question number E. Find the median and mode for the given data. তলৰ তথ্যৰ পৰা মধ্যমান আৰু বহুলক নিৰ্ণয় কৰা। মধ্যমান নিৰ্ণয় কৰিবৰ কাৰণে প্ৰথমতে আমি তথ্যবোৰক ঊৰ্ধ্বক্ৰমত অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজি ল'ম। ইয়াত মুঠ সংখ্যা হৈছে 13টা, গতিকে মধ্যমা উলিয়াবৰ কাৰণে n+1/2 টাৰ্ম উলিয়াম। n মানে 13 +1/2 কৰিলে আমি পাম 14/2 অৰ্থাৎ 7th টাৰ্ম। এতিয়া এই নাম্বাৰটোত যোনটো 7th টাৰ্ম হয় সেইটোৱে হৈছে এই তথ্যৰ মধ্যমা, গতিকে 7th টাৰ্মত আছে 3, গতিকে ইয়াৰ মধ্যমা হ'ব 3। এতিয়া বহুলক উলিয়াবৰ কাৰণে প্ৰথমতে আমি নাম্বাৰসমূহৰ ফ্ৰিকুৱেন্সি বা বাৰংবাৰতাটো উলিয়াই ল'ম, আৰু যোনটো নাম্বাৰৰ ফ্ৰিকুৱেন্সি অধিক বা বেছি সেই নাম্বাৰটোৱে হৈছে বহুলক। গতিকে ইয়াত সৰ্বাধিক বাৰংবাৰতা থকা সংখ্যাটো হ'ল 1, গতিকে বহুলক হ'ব 1। Question number 3. Write briefly two principles for the development of mathematics textbook. গণিত পাঠ্যপুথি বিকাশৰ দুটা নীতি চমুকৈ লিখা। Clarity and coherence. Mathematics textbooks should present concept and explanation in a clear and coherent manner.
ensuring that students can easily follow the logical progression of ideas. স্পষ্টতা আৰু সুসংহতি গণিতৰ পাঠ্যপুথি ধাৰণা আৰু ব্যাখ্যাসমূহ স্পষ্ট আৰু সুসংহতভাৱে উপস্থাপন কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে ধাৰণাসমূহৰ যুক্তিসংগত অগ্ৰগতি সহজে অনুসৰণ কৰিব পাৰে। B. Real world application. Connecting mathematical concepts to the real world applications helps students understand the relevance of what they are learning, making the material more engaging and meaningful. বাস্তৱ জগতত প্ৰয়োগ গাণিতিক ধাৰণাসমূহক বাস্তৱ জগতত প্ৰয়োগৰ সৈতে সংযোগ কৰিলে ছাত্ৰ-ছাত্ৰীসকলে শিকি থকা বস্তুৰ প্ৰাসংগিকতা বুজিবলৈ সহায়ক হয়, যাৰ ফলত গণিত অধিক আকৰ্ষণীয় আৰু অৰ্থপূৰ্ণ হৈ পৰে। Question number 4. 220 সেন্টিমিটাৰ দীঘল এডাল তাৰেৰে এটা বৃত্ত তৈয়াৰ কৰা হ'ল। বৃত্তটোৰ ব্যাসৰ জোখ নিৰ্ণয় কৰা। A circle is made from a 220 centimeter long wire. Find the diameter of the circle. দিয়া আছে given তাৰৰ দিক দিয়া আছে 220 সেন্টিমিটাৰ। এতেকে আমি যেহেতু এই তাৰৰ পৰা বৃত্ত তৈয়াৰ কৰিব লাগে গতিকে বৃত্তৰ পৰিধি অৰ্থাৎ পেৰিমিটাৰ উলিয়াম। পেৰিমিটাৰ ফৰ্মুলাটো হৈছে 2 pi r। 2 pi মানে 22/7 r মানে আমি উলিয়াব লাগে গতিকে এইটো সমাধান কৰিলে আমি r অৰ্থাৎ ব্যাসাৰ্ধ পাম 28 সেন্টিমিটাৰ। ইয়াত বৃত্তৰ ব্যাসাৰ্ধ খুদিছিল ব্যাস খুদিছিল গতিকে ব্যাসাৰ্ধ ইনটু 2 হ'ব বৃত্তটোৰ ব্যাস। ইয়াৰ এনসাৰটো হ'ব 56 সেন্টিমিটাৰ। Question number 5. 1.5 মিটাৰ ইনটু 1 মিটাৰ জোখৰ এখন কাপোৰৰ পৰা 25 সেন্টিমিটাৰ ইনটু 25 সেন্টিমিটাৰ জোখৰ কিমানখন ৰুমাল তৈয়াৰ কৰিব পৰা যায়। Given দিয়া আছে কাপোৰৰ জোখ 1.5 মিটাৰ ইনটু 1 মিটাৰ অৰ্থাৎ লেন্থ 1.5 মিটাৰ আৰু ব্ৰেথ প্ৰস্থ 1 মিটাৰ। এই কাপোৰৰ সাইজৰ জোখ অৰ্থাৎ কালি উলিয়াম। এই কালিটো হ'ব 15000 সেন্টিমিটাৰ যেহেতু মিটাৰক আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিছো আৰু ৰুমালৰ জোখ দিয়া আছে 25 সেন্টিমিটাৰ ইনটু 25। ইয়াৰ কালি হ'ব ৰুমালৰ 625 সেন্টিমিটাৰ। এতিয়া তৈয়াৰ কৰিব পৰা ৰুমালৰ সংখ্যা হ'ব আমি এই কাপোৰৰ জোখক বা কাপোৰৰ কালিক ৰুমালৰ কালিৰে হৰণ কৰিলে পাম 24 গতিকে আমি 24টা ৰুমাল তৈয়াৰ কৰিব পাৰো।